তহঁতৰ মানে মই আলহী এযোৰ লৈ আহিছিলোঁ তহঁতৰ চৰা ঘৰতে বহুৱাই থৈ আহিছোঁ এই হেৰিয়া ঘৰতে এই নখ বাছনি মাৰি আহিছিলে এই সিহঁতৰ কিবা সেই কেইদিনমানৰ আগতে বাতি কাঁহী যে চুৰ হৈছিলে সেই নখ বাছনি মাৰি আছিলে তাতে সেই মানুহজনক পালোঁ পাই পেলাই সেই সাধু বাবাজনক বোলো ভাবিলোঁ বোলো এই মাকনহঁতৰ বপায়ো ইমান টিঙিচ খং উঠি থাকে মই চাহ এটোপা খোৱাও দেখিব নোৱাৰি সেই দে বুলিহে লৈ আহিলোঁ বোলো সেই মাকনজনীও বোলো চাই দিয়কচোন ঘৰখন কিনো হৈ আছে বপায়টোক কোনোবা আহুদিয়ে কৰিলে নে চাহুদিয়ে কৰিলে নে অকল খঙকে সেই উঠিয়ে থাকে মাকন সাধু বাবাজন তহঁতৰ সেই চোৱা আগতে বহুৱাই থৈছোঁ আছোন একদম পামানিং মানুহ আৰু তোক ক'লোঁ নহয় একদম পামানিং মানুহ আৰু আকৌ সেই তহঁতৰ বপাই দেখিলে সেই বজগতিটো ক'ত পালি বুলি খেদি নিদিলেহে আছে যিহে তহঁতৰ বপাই আছোন বেগেটা কৃষ্ণ প্ৰভু আমাৰ মাকন সেই তাইৰে কপালখন চোৱাবলৈহে মই আপোনাক লৈ আহিছিলোঁ প্ৰভু সেই তাই মানুহটো বপাই আপোনাক কৈছোঁ নহয় টিঙিচ খং উঠি থাকে গোটেইটো সেই জঠমহীয়া খৰমৰা পথাৰখনৰ লেখীয়াকৈ একেবাৰে মানে আপোনাৰ সেই চিয়াল ফাট দি থাকে খঙত মোৰ যে চাহ এটোপা খোৱাও শান্তি নাই সেই থাকে প্ৰভু চাই দিয়কচোন কোনেনো কি কৰি থৈছে সেই মানুহটো ভালটোকে হ'ল আৰু আমাৰ এইখিতে দেখিলে এতিয়া এইজনক খেদি নিব পায় এই ধা মাদলি ক'ত পালি বুলি তহঁত দুইজনে সেই ডিঙিতে মাদলি ধা পিন্ধি লওঁ বুলি তিনিওটাকে সেই খেদি এতিয়া ডুবডুবকৈ নি ক'ৰবাত পোৱাবগৈ আৰু দেই এনেই এইবোৰ বেছ জ্ঞানী বিশ্বাস নকৰে সেই যি কয় সোনকালে কৰি আজৰি হ'লেই হয় আৰু দেই এই নৌবৌজনীও মানে সোধা নেমেলাকৈ কোনো মানুহখন আনি পেলাই ঘৰৰ ভিতৰত সোমাইছেহি बुम बुम बोले शिव जी आपका भला करे सब कुछ ठीक हो जाएगा माकन बहना पहले आप इधर आइए एक टीका लीजिए নবৌ এইটো সভ্যমানটো ক'ত পালে আপুনি মানুহটোৱে মোক তাৰ ভাগত টিকাটো কেলৈ দিব খুজিছে আমাৰ এইখিতে দেখিলে যে বৰ ডাঙৰ কথা হ'ব আৰু আপুনি য'ৰ পৰা আনিছিলে ত'ত থৈ আহকগৈ হেৰৌ মোক টিকা চিকা একো নালাগে পাই ৰচোন মাকন গোটেইজনী মানে একেবাৰে তথা পকুঠা খাই গৈছ হেৰৌ তেখেতে হিন্দীত বুজাই কয় আকৌ তোক সেই টিকা নালাগে দূৰ ফুহঁতি তাবিজ এনেকুৱা কিবা এডাল দিলেই হ'ব একেবাৰে এৰামহনিতে তই একেবাৰে গোটেইজনী মানে অধৈৰ্য হৈ গৈছ হেৰৌ হিন্দীত বুজাই কওকচোন যা মই আকৌ হিন্দী নাজানো নহয় প্ৰভু आप विमानों जाओगे हमारा जो एक खेत है ना यदि यहाँ पर आएंगे आपको देखेंगे ये मादली तहाँ दुजनी कहाँ से मिलेगा बोली आपको डूब डूब के खेदी लेकर आप जहाँ पर याले आहिसिले वहाँ पर पहुँचा देगा आपको टीका आपकी लगते रखिए मुझे नहीं चाहिए आपकी टीका हमारा एक खेत आजिकाली मास्टर है ना इसलिए ये बेस ताबीज ये सब विश्वास नहीं करता है आप जाओगे प्रभु नहीं आप एक टीका लेना होगा मैं एक टीका देकर ही जाऊंगा এইটো কি হ'ব ইমানকৈ ক'তো নাযায় চা নিজৰ টিকাটো দিবলৈ মোক ইমান কি চখ লাগিছে ইছাম আমাৰ এইখিনিত আহিলে যে এতিয়া ডাঙৰ কথা হ'ব আৰু দেই নবৌ এইটো ক'ত পালে বাৰু হে প্ৰভু আপকি টিকা নালাগে কৈছোনে নাই মই কি মানুহ আপকি টিকাৰে মে কা মুৰটো কৰেগা মুझे টিকা মোৰ একো নালাগে আপুনি যাইয়ে প্ৰভু नहीं मैं एक टीका देकर ही जाऊंगा नबौ এইটো সঁচাকৈ বৰ অসভ্য মানুহ আনিলো আমাৰ ঘৰলৈ हे प्रभु आपकी टिकारे में का मुरटू करेगा का घटिटू करेगा हम आप जाइए কি হলো তহঁতৰ ইমান চিঞৰ বাখৰ লাগিছে খৰি ফালি আছিলো শান্তি নাই এইকেইজনী মাতৰ কোবত কি হ'ল খেত কোন আকৌ কপালত ফুট লগুন লৈ বহি আছে যে একেবাৰে চেচে আসল জনাই ওলালেহি এইবাৰ ইমানতে খেতক ইয়াৰ পৰা উঠাই লৈ যোৱাহে কথা নহ'লে এতিয়া খেদিনি ক'ৰবাত পাবগৈ এখন দেও লগতে মোৰ সেই মুনা মৰিব কেতিয়াবা অহাও প্ৰভু आप इमानते उठाओ असल जने आविर्भाव घट गया आपको तो है डूब डूब के खेत कर कोट पहुंचाबगे पत्ता तो नहीं होगा मुंह को पीछे पीछे है खेदी लेकर कोट जे पाओगे पत्ता नहीं होगा आप उठाओ मां कौन को टिका मु नहीं चाहिए তহঁত দুজনীয়ে যে সেই টনচিল হোৱা মানুহৰ আগতে মূৰকেইটা বেকা কৰি কৰি হাতকেইটা সেই আগলৈ দি দি সেই পৰি যে আধা হিন্দী আধা অসমীয়াত কথা পাতি আছ এখেত হয় কোননো এজনীও যে কোৱা নাই মোক এতিয়া আসল কথাটো কওঁ কি বুলি ক'লে গালি খাই মৰিব লাগিব নহয় এতিয়া পাল তোকে হ'ল আৰু এখন এলা বিষতকৈ আছে লাভ বিষে ডাঙৰ হ'বগৈ পায়
সেই বাপাই এখেত সেই আমাৰ সোণপাৰীহঁতৰ গাঁৱৰ সেই ছাগলী বেপাৰী সেই তাকে মই সেই মাকনৰ ওচৰলৈ লৈ আহিছোঁ নো বোলো সেই তহঁতৰ সেই ছাগলী দুটামান বিকিবলগীয়া আছে নহয় তাকে বোলো তাই সেই বেচে নেকি সেদে বুলিহে লৈ আহিছিলোঁ পাই যদি ছাগলী বেপাৰীয়ে নহ'ব তেনেহ'লে সেই প্ৰভু কেলে মাৰি আছে সেইটো কথা নহয় বাপাই সেই তেখেতৰ নামটোৱে প্ৰভু তেখেতক সেই চবে প্ৰভু হাজৰিঙা বুলিয়ে চিনি পায় মই সেইকাৰণেহে তেখেতক প্ৰভু বুলি মাতিছোঁ প্ৰভু আপ উঠক যিজন অভিভাৱক গ'ত গে আৰু ঘমঘণ্টা লৰাই গে উঠক আপ সেই য'ৰ পৰা আহিছিলে ত'ত পহুচা আকৌ মে থৈ আহোগা হওক নালাগে আৰু মই সেই চাহ পানী নাখাওঁ দেই সেই মাকনৰ মানুহটোক ভালো কৰিব নালাগে প্ৰভু উঠক नहीं मैं एक टीका देकर ही जाऊंगा। এখেত মানে সেই ছাগলী বেপাৰী নহয় মোক মানে সেই ফাঁকি মাৰিছে এখেত কোনোবা সাধু বাবা হা হো মানুহ নাপালে আৰু হে সেই শ্যামন্ত মণিধা ক'ত পালাহে নহ'ব তুমি হে অম্বুবাচী সময়ত এই কামাখ্যা বহুত সাধুৱে গায়ে এনেকে সোমাই ফুৰে হা এই মানুহবিলাকক বাৰু আপুনি চিনি নাপায় জানি নাপায় এনেকে বাৰু বিশ্বাস কৰিব লাগে নে বাৰু আনি পেলাই চিধা ঘৰৰ ভিতৰত সোমাইছেহি সেইটোতো বাদেই দিয়কচোন অথনি এবাৰ সেই টিকা দিম কৈ আছে সেই তেখেতৰ টিকাটো সেই মোক কপালত লগাবলৈ লাগে মই এতিয়া হিন্দী জানো কাৰণেহে ধমকি দি ৰাখি দিলোঁ এতিয়া সেই নবৌহঁতৰ লিখা এই অকৰা অজলা মানুহবিলাকে এইবিলাক মানুহক বাৰু ঠগি নিদিবনে বাৰু এই হিন্দী চিন্দি নাজানে মই এতিয়া সেই হিন্দী জনা মোৰ মানুহজনী বোলে তেখেতে লৈ আহিলে কাৰণেহে মই বুজি পালোঁ তেখেতে যে মোক সেই টিকাটো দিব খুজিছে কমটি অসভ্য মানুহনে বাৰু ভাবকচোন আপুনি তোৰ তেনেই হিন্দী বুজি পাইছ একদম ফালি দিছ আৰু সেই তেখেতে সেই টিকা দিম বুলি সেই তোক সেই তেখেতৰ টিকাটো দিব খোজা না টিকা মানে হিন্দীত ফুট কয় সেই আমাৰ অসমীয়া টিকাটো নহয় খালি আৰু দেই নব এখেতক সেই য'ৰ পৰা আনিছিলে আপোনাৰ সেই প্ৰভু হাজৰিকাক সেই ত'ত থৈ আহকগে যাওক কি ঘটনাবোৰ কি কাণ্ডবোৰ যে দুইজনীয়ে গোট খাই কৰি থাকে মই চাগে সেই স্কুললৈ যোৱাৰ পিছত এই দুইজনীয়ে গোট খাই চাগে কি খণ্ডু চাগে কৰি থাক কাহানী বা সেই ঘৰে দুৱাৰে উৰা বিহত আৰু দেই দুইজনীয়ে গোট খাই ঘৰে দুৱাৰে উৰাবি আৰু এনেকে সেই অচিনাকি মানুহ বিশ্বাস কৰি